নমস্কাৰ, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এলপিৰ কাট অফৰ ওপৰত। শোণিতপুৰ ডিষ্ট্ৰিক্টখন বৰ্তমান বহুত ফ'কাছত থকা এখন ডিষ্ট্ৰিক্ট হয়, যিহেতু এইবাৰ ভালেখিনি পষ্ট আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত। আপোনালোকে গম পাইছে অলৰেডি, আৰু আপোনালোকৰ মানে বন্ধুবিলাকেও এইখন এখন প্ৰিফাৰেঞ্চত থৈছে আৰু মেক্সিমামে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত বা ছেকেণ্ড বা থাৰ্ড যিকোনো এখনত মানে এই থৈছে আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টখনত যথেষ্টখিনি মানে ভালেখিনি পষ্ট আছে আৰু গতিকে এইবাৰ কাট অফ কম হোৱা কোনো সম্ভাৱনা নাই, এইখনত কাট অফ বেছিয়ে যাব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউআৰৰ ক্ষেত্ৰত মই যিখিনি এনালাইচিছ কৰি গম পাইছোঁ, 65ৰ পৰা 66ৰ ভিতৰত থাকিব এইবাৰ, যিটো বাউণ্ডাৰী থাকিব আৰু বাউণ্ডাৰী লাইন এটা থাকিব, মানে এইখিনিৰ ওপৰত পোৱাখিনি ভাল হ'ব আৰু অবিচিৰ ক্ষেত্ৰত 62ৰ পৰা 63ৰ ভিতৰত থাকিব। বাকী এছচিৰ ক্ষেত্ৰত 60ৰ পৰা 61ৰ ভিতৰত যাৰ নাম্বাৰ আছে সেইখিনি বাউণ্ডাৰী লাইন হিচাপে থাকিব আৰু মানে এছটিপিৰ ক্ষেত্ৰত 59ৰ পৰা 61ৰ ভিতৰত যাৰ নাম্বাৰ আছে সেইটো এটা বাউণ্ডাৰী লাইন হিচাপে থাকিব। আৰু এছটিৰ ক্ষেত্ৰত এছটি হিলৰ ক্ষেত্ৰত 57ৰ পৰা 59ৰ ভিতৰত থাকিব বাউণ্ডাৰী লাইনটো। এতিয়া যিটো PWD হয় আমাৰ, সেইটো 55ৰ পৰা 57ৰ ভিতৰত সিহঁতৰ এটা বাউণ্ডাৰী লাইন থাকিব। এতিয়া কথাটো হ'ল কাট অফ হাই যাব নে ল' যাব, এইটো বহুতে কৈ আছে যদিও শোণিতপুৰ ডিষ্ট্ৰিক্টত কম নাযায়, মানে বেছিয়ে যাব যিমানটি সম্ভৱ। বাকী আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল, বহুত বেছি দীঘলে নকৰোঁ। আজি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ওপৰত আলোচনা কৰিলোঁ, আৰু নেক্সট বেলেগ এখন ডিষ্ট্ৰিক্টৰ ওপৰত আলোচনা কৰিব আহিম কোনোবা দিনা। বাকী ঠিক আছে, থেংক ইউ।